তই বৰ ভাল ছোৱালী পালি দেই, কি সুন্দৰ মাত কথা, কি সুন্দৰ ব্যৱহাৰ। তাৰোপৰি ছোৱালীজনীৰ মুখখনো যেন কুণ্ডত কটা। দীঘল চুলিখিনি সামৰি কলদিলীয়া সোপাটি বান্ধি লৈ ডাঙৰকৈ ফুটটো লৈ ওলাই আহোঁতেই মই ধৰিব পাৰিলোঁ তোৰ ঘৰলৈ সাক্ষাৎ লখিমী আহিল বুলি। বুঢ়ী আইতা এজনীয়ে মূৰত হাত বুলাই দৰা অভিক ক'লে, আজি যিহেতু অভিহঁতৰ খুবাখুবি, গতিকে গাঁৱৰ বুঢ়া মুখাই তাহাঁত দুয়োটাকে হিয়া উজাৰি আশীৰ্বাদ দি গ'ল। অভিৰ ঘৰৰ পৰা বিদায় লৈ ঘূৰি যোৱা ভকতসকলৰ মাজতো প্ৰশংসাই শুনা গ'ল মাথো। বুজিছা ৰমলা, এই বুঢ়ীয়ে 100 বছৰ গৰকিবলৈ মাথো 7টা বছৰহে আছে। বহুত দেখিলে, বহুত শুনিলে এই সংসাৰৰ ভাওনা। এই দুচকুৱে আৰু ঠগ নাখায়। বুঢ়ী আইতাৰ প্ৰশংসা যেন আজি শেষ নহ'বই। ইপিনে ৰাতিও বহু পৰ হৈছে। বহুতৰ ভকতৰ কামতেই বহু দেৰি হ'ল। আচলতে তাৰোপৰি অভিয়ে যেনিবা কোমল চাউলকণৰ ব্যৱস্থা কৰিলে বুলিহে, নহ'লে মধ্যনিশা ঘৰত গৈ চৰু খুচৰিব লাগিলেহেঁতেন। হওঁতেতো অভিৰ মনটো ডাঙৰেই, সি পৰা হ'লে আজিও এসাঁজ উলিয়ালেইহেঁতেন। কিন্তু শক্তি চাইহে ভক্তি, তাৰ বিয়াখনতে বহুত ধাৰ হৈছে ইতিমধ্যেই, গতিকে সি আৰু নোৱাৰিলে। তথাপিও ভকত সন্তুষ্ট যেতিয়া সকলো সাৰ্থক হ'ল বুলিব পাৰি। অভিৰ সম্পূৰ্ণ নাম অভিনাশ বৰুৱা। দেখাই শুনাই মজবুত ল'ৰা, মুখৰ গঢ়ো কাৰ্তিক হেন। বয়সো এইবাৰ 30 হৈছে, মাথো তাৰ পঢ়া শুনাহে একেবাৰে কম। এবাৰ মেট্ৰিক দিছিল যদিও ফেইল মাৰি আৰু নবহিলেই পুনৰ পৰীক্ষাত। দেউতাক নাম কৰা পকা মিস্ত্ৰী আছিল। সিও দেউতাকৰে লাচনি পাচনি কৰা আৰম্ভ কৰিলে তাৰ পিছতেই। এতিয়া অৱশ্যে দেউতাক ঢুকাল, তেওঁ নাই যদিও বিদ্যাটো অভিয়ে ধৰি ৰাখিছে। দেউতাকৰ সমান নহ'লেও তাৰো হাতখন বেয়া নহয়, গতিকে ঘৰত এনেই বহি থাকিবলগীয়া তাৰ হোৱা নাই। অৱশ্যে সি ঘটিলেনো হ'ব কি, খোৱা মানুহ এপাল, গতিকে যেনে তেনে চলি আছে আৰু সি। যোৱাটো বহাগত তাৰ দুয়োটা ভাইকে ছোৱালী আনি নিজে বেলেগ হৈ ল'লে। ভনীয়েকজনীও তাৰ 2 মাহমানৰ পিছতেই পলাল অভিৰে লগৰ এটালৈ। এতিয়া মূল ঘৰখনত মানুহ কমি কমি 2টাহে হৈছিলগৈ মাথো। যোৱা 1.5টা বছৰতেই তাৰ ঘৰখন ভাঙি চুৰমাৰ হৈ গ'ল। তাতোতকৈ ভাল দেউতাক নৰিয়াত থাকোঁতেই আছিল। অভিৰ কষ্ট হৈছিল যদিও মাক দেউতাক ভাই ভনীৰে ঘৰখন ভৰি আছিল। কিন্তু দিন সদায় একে নাযায়। দেউতাকে 3 বছৰ নৰিয়াত পৰি চকু মুদিলে। কি নাই ভায়েককেইটাৰ ছোৱালী অনাৰ চখ উঠিল। হ'লে কি হ'ব, এতিয়া হেনো তাহাঁতৰ চলিবলৈ বৰ অসুবিধা হয়। মাজে মাজে অভিয়ে অৱশ্যে জানিছিলেই এনে হ'ব বুলি। অনাই বনাই ঘূৰি ফুৰা দেখি সি দেউতাকৰ বিদ্যাটোকে ধৰক বুলি লগত হৈছিলহে। তাহাঁত দুটা কামত হাত আহিবলৈকেই নাপালে। অৱশ্যে ভনীয়েকৰ অৱস্থা ভাল বুলিয়েই ক'ব পাৰি। তাইক লৈ আৰু অভিৰ চিন্তা নাই। মাথো ভায়েককেইটাহে তাৰ খৰচ কমাওক চাৰি বঢ়াই থাকে এতিয়াও। তথাপিও তাৰ বিয়াখনতেই যি সমাজক শুৱাই পাতিব পাৰিলে সি, নহ'লেতো তাহাঁতৰ ঘৰখনত এখনো সামাজিক বিয়া নহ'লেইহেঁতেন। সীমাক অভিয়ে মাকৰ পচন্দ অনুসৰি বিয়া কৰাই আনিছে। তাইৰো ঘৰৰ অৱস্থা বেয়া। ল'ৰা হওক বুলিয়ে 5জনীকৈ ছোৱালীয়ে পালে তাইৰ মাকে। অৱশেষত যেনিবা ল'ৰা এটা উপজিল, কিন্তু দেউতাকে পুত্ৰ সুখ ভোগ কৰিবলৈ নাপালে। আপদীয়া বানত মানুহটো যি উটি গ'ল, কোনো বিচাৰিয়ে নেপালে আৰু তেওঁ। সীমা ঘৰৰ ভিতৰতেই 3 নম্বৰৰ জনী। অতসোপা ছোৱালীকনো মাকে বিয়া দিয়ে কোনহঁতে। তাইকো বায়েকে 2জনীৰ দৰেই ভাত এসাঁজ খুৱায়েই উলিয়াই পঠিয়াইছে। মাথো অভিৰ ঘৰতহে বিয়া বুলি পাৰ্টি এটা হ'ল। আৰু ফুলসজ্জাৰ নিশাতে অভিয়ে সীমাক কৈ দিলে, যিয়ে নহওক তাৰ মাকজনীয়ে যাতে অকণো কষ্ট নাপায়। এক কথাত সি মাকৰ দায়িত্ব তাইৰ ওপৰত এৰি দিলে। তাইও আদৰেৰে তাৰ লগতে তাৰ সকলো সুখ দুখক নিজৰ বুলি সাৱটি ল'লে। সুখী হ'ল অভি, সুখী হ'ল সীমা, যেন দুয়োৰে পৰিপূৰকহে হৈ পৰিল। সেই নিশাটিৰ পৰা বিয়াৰ পিছৰে পৰা সীমাই দেখি আহিছে অভিয়েচোন ভায়েকহঁতে লগোৱা ধাৰো মাৰিবলগীয়া হয় মাজে মাজে। তাৰোপৰি বিয়াৰ ধাৰটো আছেই তাৰ মূৰৰ ওপৰত। সেয়ে তাই তাঁতখনকে লগাই ল'লে এইবাৰ, কিবা এটা সহায় হওক বুলি। এদিন এনেকৈ তাঁতত বহি থাকোঁতে ভায়েক এটাৰ লগত অভিৰ কথাৰ কটাকটি লাগিল। এসময়ত গৈ এই দ্বন্দ্বই মাৰপিটৰ ৰূপ ল'লেগৈ। তাই ভয়তে ওচৰ চুবুৰীয়াক চিঞৰি চিঞৰি মাতিবলৈ ধৰিলে। কিন্তু ওচৰ চুবুৰীয়া 2-এজন আহি পালেহি নাই অভিয়ে তাইৰহে সোঁগালত পূৰ্ণহতীয়া চৰ এটা বহুৱাই দিলে। 10জনৰ আগত তাইৰ এনে অৱস্থা হোৱাত লাজে অপমানে ভিতৰলৈ গৈ বিচনাত পৰি বহু পৰ কান্দি ৰ'ল তাই। কিহৰ বাবেনো অভিয়ে এনে কৰিলে তাইৰ লগত সেয়াহে কিন্তু তাই বুজি নাপালে। সেয়াই আছিল আৰম্ভণি।
তাৰ পিছত বহুবাৰ বহুজনৰ আগত তাই শাৰীৰিকভাৱে অপদস্থ হৈছে অভিৰ দ্বাৰাই। দুখ কিন্তু তাইৰ গাত কোনো দিনেই দিয়া নাই অভিয়ে। মাথো লোকৰ খঙতে তাইক মৰা বুলি সি নিজেই স্বীকাৰ কৰে। তাইৰ আগত সি খং মাৰ গ'লে তাৰ মতে বাকী সকলোতো পৰ, নিজৰ বুলিবলৈ মাথো মাক আৰু তাইহে আছে তাৰ জীৱনত। গতিকে নিজৰবোৰক মৰাই ভাল লোকক মাৰি জেল খোৱাতকৈ। সীমাই যেতিয়াই তাৰ এনে কথা শুনে তেতিয়াই তাইৰ মনত হ'লে এটা প্ৰশ্ন সদায় উদয় হয়, যদি ভায়েক দুটা অভিৰ মতে নিজৰ নহয় তেনেহ'লে কিয় তাহাঁতৰ ধাৰবোৰ মাৰি ফুৰে সি? তাই নিজ কাণেৰে এদিন শুনিলে অভি আৰু তাৰ ভনী জোঁৱাইক, যি তাৰ বন্ধু হয়, তাহাঁত দুয়োটাৰ কথোপকথন। মাইকী মানুহ হয় যদি গিৰিয়েকৰ দুটা চৰ খালেই তাতে কি যাবনো তাইৰ? নিজৰ মানুহটোৱেহে হাত তুলিছে, আনে তোলা নাই নহয়। কিন্তু সেই বুলি যদি মই তোৰ ভনীয়েৰক মাৰোঁ তই জানো মোক সোধাই এৰিবি? অভিক তাৰ ভনী জোঁৱাইক তপনে বুজায়। কিন্তু অভিৰ মতে বিয়াৰ পিছত ছোৱালীজনী গিৰিয়েকৰহে, আন কাৰোৰে নহয়। গতিকে তাইক খোৱা বোৱাৰ পৰা আৰম্ভ কৰি পিন্ধা উৰালৈকে সকলো দায়িত্ব গিৰিয়েকৰ ওপৰতে ন্যস্ত হয়। আৰু গিৰিয়েক ঘৈণীয়েকৰ মাজত আন কোনোবা নুসুমুৱাই ভাল তাৰ মতে। অভিৰ এনে মতত তপনেও মনতে বৰ আঘাত পালে, যাৰ বাবে সি আৰু কোনোদিনে তাক নুবুজালে এই প্ৰসংগত। বৌ, এয়া লোৱাচোন, মায়ে দি পঠাইছে। অভিহঁতৰ ঘৰৰ সন্মুখৰ ঘৰৰ ল'ৰা নবৈ কঁঠাল এটা দি গ'ল, ক'লে সীমাক। সীমাই তাইৰ কেঁচুৱাজনীক পিয়াহ খুৱাই আছিল। সেয়ে তাইৰ ভিতৰৰ পৰা ক'লে, নব নেকি? পতিকতে থোৱাচোন কঁঠালটো। মই কৈছিলোঁ খুৰীক এইবাৰ কঁঠাল খুৱাই হোৱাই নাই বুলি। ৰ'বা, তুমি কিন্তু গুচি নাযাবা, বস্তু এটা আছে, লৈ যাবা। এইবাৰ সীমাই কেঁচুৱাজনী কোলাতে লৈ ওলাই আহিল ভিতৰৰ পৰা। তাক কেঁচুৱাজনী ল'বলৈ আগবঢ়াই দিওঁতেহে সি দেখিলে তাইৰ হাতৰ দাগবোৰ লগালগ তাৰ ভ্ৰু কোচ খাই আহিল। বৌ, এয়া আকৌ কেতিয়া হ'ল? অত বছৰে সিও দেখি আহিছে অভিয়ে মানুহৰ আগতে সীমাৰ ওপৰত হাত উঠোৱা। গতিকে তাইৰ হাতৰ সেই দাগবোৰ কিহৰ তাৰ বুজিবলৈ আৰু বাকী নাথাকিল। কিন্তু সীমাৰ বাবে এতিয়া এইবোৰ সাধাৰণ কথা হৈ পৰিছে। তাই সেয়ে আগৰ দৰে লোক ঢাক নকৰে মানুহৰ আগত। তাই ক'লে, যোৱা সপ্তাহৰ নব, সৰু ভায়ে সুদলৈ টকা লৈছিল হেনো। সুদো গোট খাই বহুতেই হ'ল। কাবুলিয়ালজন নিজে আহি ঘৰ পালেহি, তেতিয়াহে গম পাওঁ আমি। ইপিনে চাহ দিবলৈ মোক কোৱাত মই ঘৰত একো নথকাত সুধা চাহকণকেই লৈ ওলালোঁ। লাজতে একো নাই হৈ, হ'ব বৌ হ'ব, মোক নক'বা আৰু। এইবোৰ চব হৈছে তুমি সহি থকাৰ বাবেই। নসহি কি কৰিম তুমিয়েই কোৱাচোন? আইৰ ঘৰলৈ ঘূৰি যাওঁতে আয়ে ক'লে, জমে নিয়া আৰু জোঁৱায়ে নিয়া হেনো একেই। ক'ৰবালৈ গুচি যাম বুলিও যাব নোৱাৰোঁ, একো ইনকাম নাই বাবে। গতিকে মোৰ ইয়াতেই এনেকৈ থকাৰ বাহিৰে উপায় জানো আছে? আগতে কেইবাবাৰো ভাবিছিলোঁ পিছফালৰ বৰগছজোপাতে ওলমোগৈ বুলি, কিন্তু কিয় জানো নোৱাৰিলোঁ। আৰু এতিয়াতো আৰু নোৱাৰোৱেই। মই নহ'লে কেঁচুৱাকণক কোনে চাব? বৌ, তোমাৰ আত্মসন্মান বোলা কিবা এটাত যে অভিদাই আঘাত হানি হৈ আছে আৰু এতিয়া এয়া তেওঁৰ বাবে এক অভ্যাসত পৰিণত হৈছে, তুমি ধৰিব পৰা নাই নেকি? কিয় বিৰোধিতা নকৰা তুমি? ইমান চেনেহেনে অভিদালৈ এতিয়াও? নবৰ যেন কথা নৰবই আজি। আচলতে সিও অতিষ্ঠ হৈ পৰিছে প্ৰায়ে হৈ থকা এনে মাৰপিটবোৰ দেখি। চেনেহ কৰিবলৈ বা থাকিবলৈ কিবা বাকী ৰাখিলেহে জানো তেওঁ? মোক যে বেছি দিয়া নাই, মোৰ শৰীৰটোক যে ধাৰ লোৱা সকলক ভোগ কৰিবলৈ দিয়া নাই, সেয়াই বহুত মোৰ বাবে। দুচকুৰে এধাৰি চকুলো বাগৰি আহিল তাই। মই যাওঁ, তোমাৰ যি দিবলগীয়া আছে তুমি নিজেই দি আহিবাগৈ মাক। নবৌয়ে এইবুলি কৈ যাবলৈ বুলি থিয় হ'ল। সি যে কথাবোৰ সহিব নোৱাৰি যাব ওলাইছে সীমাও নুবুজা নহয়। আগতেও তাই তাক এনেবোৰৰ বিৰুদ্ধে মাত দিয়া শুনিছে। তাইও বুজি পায় সি নাৰীৰ ওপৰত হোৱা অত্যাচাৰ সহিব নোৱাৰে বুলি। অথচ সদায় তাইৰ ওপৰত হোৱা অত্যাচাৰৰ বিৰুদ্ধে সি একো কৰিবও নাই পৰা। নব গ'লগৈ। যবনাখনো খঙতে সি খুলি থৈয়ে গ'ল। কিন্তু তাৰ খং আচলতে কালৈ, তালৈ নে অভিলৈ? সেয়াহে বুজিও নুবুজাজনী হৈ পৰে সীমা। মিছা। তাৰ মানে সীমাই এক সুকীয়া অনুভূতি হৈ বহি ৰৈছে। ইয়াত তাৰেই বা কি দোষ? সীমাৰেই বা কি দোষ? তাইৰ ওপৰত হোৱা অত্যাচাৰবোৰৰ বাবে জাগি উঠা সহানুভূতিয়ে কেতিয়া প্ৰেমৰ ৰূপ ল'লে সিচোন গমেই নাপালে। হয়তো তাৰ মনে সীমাক আগৰে পৰাই ভাল পাই পেলাইছিল, যাৰ বাবে সি সদায় অভিয়ে
তাইৰ ওপৰত হাত উঠোৱাৰ পিছতো সি কোনোদিনে অভিৰ বিৰুদ্ধে পুলিচৰ ওচৰ নাচাপিল, কিয়নো সীমাৰ সুখ অভিৰ ওচৰত বুলিয়ে নহয় জানো। আৰু সেইদিনা তাই কি কৈয়ে পেলালে বাৰু তাক, যাৰ বাবে নৱই তাই জীয়াই আছে বুলি ভাবি আহিছিল। তাৰ বাবে তাই মৰিবলৈহে লৈছিল। হয়তো অতখন অপমান পোৱাৰ পিছত কাৰনো মনত গিৰিয়েক হ'ল বুলি অনুৰাগৰ চাকিগজি জ্বলি থাকিব? কাৰোৰে নাথাকে। এতিয়া তাই যি কৰি আছে সেয়া মাথো কৰ্তব্য বুলিব পাৰি। হয়, কৰ্তব্যৰে কৰি আছে তাই ইমান দিনে। সিয়ে অকৰাটোহে হৈ তাইৰ সুখ অভিৰ লগতে আছে বুলি ইমান দিনে ভাবি আছিল। সঁচাই তাৰ নিচিনা অকৰা মহামূৰ্খ হয়তো দ্বিতীয়টা নোলাব পৃথিৱীত। সি খঙতে নিজৰ হাতখনেই জোৰকৈ টেবুলত মাৰি দিলে। তাৰ চাল চলনৰ সাল সলনি হয়তো মাকৰ চকুৰ পৰা সাৰি নগ'ল। মাকে তাক এদিন সেয়ে ক'লে, আমি তোৰ বিয়াৰ কথা ভাবিছোঁ, ভাল ছোৱালী এজনীও আছে চকুত পৰাকৈ। এতিয়াতো তোৰ চাকৰিও হ'ল, গতিকে কৰিবলগীয়া কামটো কৰি পেলোৱাই ভাল। মাকৰ মুখত তাৰ বিয়াৰ কথা শুনি সি আচৰিত হ'ল এইবাৰ। সেয়ে সি কৈয়ে দিলে, অন্তত 30 হ'বলৈ দে। তেনেহ'লে তয়ো কথা দে, তই যাতে নিজক শুধৰাও। তোৰ কথা ৰাখিম, ভনীক বিয়া দিহে তোৰ কথা ভাবিম। কিন্তু তই যাতে নিজৰ লগতে ঘৰখনো কলংকিত নকৰ, তেতিয়াহে। আজিয়ে কৈ থলোঁ কিন্তু তোক। মাকৰ মুখেৰে যেন অগ্নিহে বৰশিল। সি থৰ হৈ পৰিল বহুপৰ। তাৰ মনত হাজাৰটা প্ৰশ্নই দোলা দিবলৈ ধৰিলে। যদি সীমাৰ প্ৰতি তাৰ অনুৰাগ কলংকই হয়, তেনেহ'লে প্ৰেমক স্বৰ্গীয় অনুভূতি বুলি কিয় কয়? কিয় আজিও ৰাধা কলংকিতা আখ্যা দিয়া নাই? কেৱল মাথো কৃষ্ণৰ প্ৰেমিকা হোৱাৰ বাবেই নে? প্ৰকৃততে ব্যক্তিবিশেষে শব্দাৰ্থ সলনি হয় নেকি? এই কলংক, ব্যভিচাৰিতা, অবৈধ এইবোৰৰ অৰ্থ তাৰ দৰে 10টা ল'ৰাৰ বাবে কি? আৰু সিটো কোনোদিনেই সীমাক নিজৰ কৰাৰ চিন্তা কৰা নাই। কোনোদিনেই তাইক বেয়া ব্যৱহাৰো কৰা নাই। তাইতো নাজানেই তাৰ মন মগজুত যোৱা 6টা মাহে চলি ধুমুহাজাকৰ কথা। এই 6টা মাহে সি কেনেকৈ কটাইছে সেয়া মাথো সিহে জানে। মাথো সি শান্তিত থাকিব পাৰিছে, নতুবা তেওঁলোকলৈ কোনো চিন্তাই লগা নাই তাৰ। তথাপিও সি কিন্তু তাৰ কৰণীয়খিনিক ভুল বুলি নাভাবে, কিয়নো সি জানে তাৰ প্ৰেম কিমান পবিত্ৰ। তাৰোপৰি সি যি কৰিলে সকলো ৰাইজক আগত লৈ কৰিলে, লুকাই চুৰকৈতো কৰা নাই। সেই ৰাইজেই সাক্ষী হৈছে সি কিমান বাৰ মাক দেউতাকৰ ভৰিত পৰি ক্ষমা বিচাৰিছে তাৰ। তথাপিও সিহে কিন্তু এঘৰীয়া হ'ল সমাজৰ চকুতো অৱশেষত। সমাজচ্যুত হৈ নৱ আৰু সীমা আজি এখন নতুন ঠাইৰ বাসিন্দা। এইবাৰ নৱই কণমানিজনীকো স্কুলত নাম লগাই দিছে। সি ইতিমধ্যেই লাগি ভাগি তাৰ চাকৰিটো এই নতুন ঠাইলৈ বদলি কৰি আনিছে। তাৰ বাবে এতিয়া তাৰ ঘৰ, তাৰ গাঁও, তাৰ চহৰ সকলো অতীত মাথো, যাক সি সোঁৱৰিব নিবিচাৰে সোনকালে। আৰু সীমা সুখী নৱক লৈ। যদিও অতীতে তাইকো আমনি কৰেহি, তাইৰো মনে মাক ভনীয়েকহঁতক বিচাৰি কান্দে। তথাপিও তাই নিজৰ হেৰুৱা সন্মান ঘূৰাই পাই নথৈ সুখী। তাহাঁতৰ মাজত এতিয়া সেই সকলোখিনি আছে যি এহাল স্বামী স্ত্ৰীৰ মাজত থকা উচিত। পৰস্পৰে পৰস্পৰক এনেকৈ শ্ৰদ্ধা মৰম বিশ্বাসেৰে আৱৰি ৰাখিছে যে তাহাঁতৰ বাবে এই সৰু ভাড়া ঘৰটোৱেই সৰগলৈ পৰিণত হৈছে। তথাপিও নৱ আৰু সীমাৰ এই সম্পৰ্কক পুৰণি মানুহখিনিয়ে অবৈধ বুলিয়েই কয়। কিন্তু আজিও তেওঁলোকৰ মতে তাহাঁতৰ এই প্ৰেম গাঁওখনৰ বাবেই এক কলংকিত অধ্যায় মাথো। নৱই সীমা সেন্দুৰ পিন্ধাই নিজৰ কৰি লোৱাৰ দিনাৰ তাক দেউতাকে তাৰ্য পুত্ৰ ঘোষণা কৰে। কিন্তু যেতিয়া অভিজামিনত ওলাই আহে, সি কিন্তু ধোৱা তুলসী পাত হৈয়ে ৰয় গাঁওবাসী আৰু আত্মীয় কুটুমৰ বাবে। দহে বুজিলেও নৱই কিন্তু আজিলৈকে নুবুজিলে এই গোটেই ঘটনাটোত তাৰ ভুল ক'ত, কিহৰ বাবে তাহাঁতৰ সম্পৰ্ক আজিও অবৈধ। য'ত ৰাধা কৃষ্ণ সদায় উপাসনাৰ উৎস, তেনে ক্ষেত্ৰত কিয় সি আৰু তাৰ পত্নী আজিও ঘৃণাৰ পাত্ৰ। নৱ আৰু সীমাৰ জীৱনলৈ কালক্ৰমত এটি পুত্ৰ সন্তানৰো আগমন ঘটিল। একোলা দুকোলাকৈ সিও ডাঙৰ হৈ আজি প্ৰাপ্তবয়স্ক হ'লহি। তথাপিও সেইসকল লোকৰ বাবে তাহাঁতি কলংক হৈয়ে ৰ'ল, যাৰ ফল নৱই জীয়েকজনীক বিয়া দিওঁতে ভৰিবলগীয়া হ'ল। কিয়নো কোনোবা তৃতীয় ব্যক্তিয়ে নৱ আৰু সীমাৰ কথা ইমান বেয়াকৈ দৰাঘৰৰ মানুহক গৈ ক'লে যে বিয়া ভঙাৰ উপক্ৰম হৈছিল। পিছত যেনিবা বিয়াখন ভালদৰে সম্পন্ন হ'ল আৰু ছোৱালীজনীও সুখেৰে আছে আজিলৈকে। ইপিনে অভিয়ে পুনৰ বিয়া পতা বুলি নৱই শুনিছিল। সীমাকো সিয়ে আহি কৈছিলহি। অৱশ্যে পিছৰবাৰ অভিয়েও পলুৱাই আনে ছোৱালী।
কেৱল মাথো পুৰুষ হোৱাৰ বাবেই নে কিয় নবই নাজানে। অভি কিন্তু আজি তাৰ পুৰণি নামঘৰৰ এক গুৰুত্বপূৰ্ণ সদস্য। কিন্তু সেই নামঘৰতে এসময়ত নৱৰ বাবে তাৰ দেউতাকে উদ্ধাৰণি পাতি উদ্ধাৰ হ'বলগীয়া হৈছিল। সমাজ তথা ৰাইজৰ মানসিকতা কিয় এনে নৱই কিন্তু আজিলৈকে বুজি নাপালে। মাথো বুজি পালে সমাজ যিমানেই নাৰীৰ সম অধিকাৰ উন্নতি আদিৰ কথা নকওক কিয় ভিতৰি ভিতৰি আজিও নাৰী জাতি নিৰ্যাতনৰ সন্মুখীন হৈয়ে আছে। কিয়নো যি নিৰ্যাতিতা নাৰীক উদ্ধাৰ কৰে তাৰ দশা সদায় নৱৰ দৰেই হয়, আৰু যি নাৰীয়ে নিজে নিৰ্যাতনৰ বিৰুদ্ধে মাত দিয়ে সেই নাৰী সদায় ব্যভিচাৰী বুলিয়েই বিবেচিত হয়। তথাপিও সমাজৰ সকলো বাধাক নেওচি নৱ আৰু সীমা সুখী দুয়োকে লৈ। বন্ধু বান্ধৱীসকল, কাহিনীটো শুনি কেনেকুৱা পালে কমেণ্ট কৰি জনাব। যদি ভাল লাগিলে প্লিজ লাইক এটা কৰি দিব, আৰু মোৰ চেনেলটো আপোনালোকে যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহোঁ, ধন্যবাদ।